মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোত 11, 12 আৰু 13 নম্বৰ প্ৰশ্ন ইয়াত সমাধান কৰিম। তো প্ৰথমতে আমি 11 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াত কোৱা হৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা চুটিটোৰ মাপ 15 চেণ্টিমিটাৰ আৰু দীঘলটোৰ মাপ 27 মিটাৰ। গতিকে ইয়াত আমাৰ যিটো চেণ্টিমিটাৰ আছে, একচুৱেলি এইটো আমাৰ চেণ্টিমিটাৰ নহয়, এইটো আমাৰ মিটাৰত দি আছে। আমাৰ এইটো ভুল আছে, এইটো মিটাৰ নহ'ব, এইটো আমাৰ চেণ্টিমিটাৰ হ'ব। গতিকে ইয়াত আমি চেমি লগাই দিলোঁ, চেণ্টিমিটাৰ। তাৰ যদি সমান্তৰাল বাহু দুটাৰ প্ৰতিটোৰে মাপ অসমান্তৰাল বাহু দুটাৰ প্ৰতিটোৰে মাপ কিমান হয় 10 চেণ্টিমিটাৰ, তেন্তে চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা। গতিকে আমাৰ সমান্তৰাল বাহু দুটা দিয়া আছে আৰু অসমান্তৰাল বাহু দুটাৰ মাপো দিয়া আছে। গতিকে চতুৰ্ভুজটো আমি অংকন কৰিব লাগে। ইয়াৰ কাৰণে আমি যিখিনি লিখিব লাগে দিয়া আছে সেইখিনি আমি লিখি লৈছোঁ। আমি প্ৰথমত কি কৰিব লাগিব, ধৰা হ'ল ABCD এটা ট্ৰেপেজিয়াম আৰু সমান্তৰাল বাহু দুটা হ'ল AB = 15 চেণ্টিমিটাৰ, CD 27 চেণ্টিমিটাৰ আৰু অসমান্তৰাল যি দুটা বাহু আছিলে তাৰ প্ৰতিটোৰে মাপ কি 10 চেণ্টিমিটাৰকৈ আমাৰ দিয়া আছে। গতিকে আমি এইখিনি লিখি লৈছোঁ। এতিয়া আমি চিত্ৰটো আঁকিম। এইটো আমাৰ চিত্ৰ ABCD, এইটো এটা ট্ৰেপেজিয়াম। এই ট্ৰেপেজিয়ামৰ AB আৰু CD হ'ল আমাৰ সমান্তৰাল বাহু আৰু সমান্তৰাল বাহু AD আৰু BC। গতিকে AD যিমান 10 চেণ্টিমিটাৰ, BCও 10 চেণ্টিমিটাৰকৈ দিয়া আছে। গতিকে ইয়াত আমাৰ এটা অংকন কৰিব লাগিব। এই অংকনটো হ'ল আমাৰ যে এই AD বাহুৰ সমান্তৰালকৈ আমি এটা ইয়াতে আমি এটা ৰেখা টানিম। এইটো এটা ৰেখা টানিলোঁ যাতে এইটো 10 চেণ্টিমিটাৰ হয়। এইটোৰ সমান্তৰালকৈ আমি এইটো আঁকিছোঁ যাতে এইখিনি আমাৰ কি হয়, এটা সামান্তৰিক হয় আৰু এইটো এটা ত্ৰিভুজ হয়। গতিকে এইখিনি আমাৰ অংকন আছিলে, আঁকিব লাগিব এইখিনি। ইয়াৰ পিছত আমাৰ অংকন যিখিনি কৰিলোঁ সেইখিনি আমি লিখিব লাগিব। গতিকে অংকনখিনি আমি লিখি লওঁ। প্ৰথমত অংকন, ইয়াত আমাৰ অংকন লিখিব লাগিব। অংকন আমি অংকনত লিখিম যে BE সমান্তৰাল AD। আমি BE টো ADৰ সমান্তৰালকৈ আমি আঁকিছোঁ। তাৰপিছত আমি লিখিম BL, অৰ্থাৎ আমাৰ ইয়াতে এটা লম্ব আঁকিব লাগিব। এনেকৈ আমি লম্বটো আঁকি লওঁ। এইটো হ'ল আমাৰ লম্ব BL। এইটো লম্ব হ'ল। গতিকে আৰু BL লম্ব EC অঁকা হ'ল। এতেকে ABED এটা কি হ'ব, সামান্তৰিক। এটা সামান্তৰিক। তো সামান্তৰিকটো আমি পালোঁ। আমি জানো যে সামান্তৰিকৰ কি হয়, বিপৰীত বাহুবোৰ সমান হয় আৰু সমান্তৰাল হয়। গতিকে এতিয়া আমি কি লিখিব পাৰোঁ যে এতেকে AB = DE = আমি 15 চেণ্টিমিটাৰ লিখিব পাৰোঁ। কাৰণ AB যদি 15 হয়, ইয়াৰ বিপৰীত বাহু এইটো, এইখিনি হ'ব আমাৰ 15। গতিকে 15 চেণ্টিমিটাৰকৈ হ'ব আমাৰ। আৰু EC = DC - DE। আমাৰ যদি ECৰ মান উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ CD বা DCৰ পৰা আমাৰ DE বাদ দিব লাগিব। গতিকে ইয়াত আমাৰ কি হ'ব যে DCৰ মান হ'ল 27 আৰু DEৰ মান 15। গতিকে ইয়াৰ পৰা যদি 15 বিয়োগ কৰোঁ 27ৰ পৰা, তেতিয়াহ'লে আমাৰ কিমান থাকে, 12 চেণ্টিমিটাৰ থাকিব। তো এইখিনি পালোঁ। তাৰপিছত এতিয়া আমি কি উলিয়াব লাগে, আকৌ ত্ৰিভুজ BECৰ BE = BC। এই BEC ত্ৰিভুজৰ BE বাহু আৰু BC বাহু সমান, ইহঁতে 10 চেণ্টিমিটাৰকৈ আছে, প্ৰত্যেকে কিমান 10 চেণ্টিমিটাৰকৈ। গতিকে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহুৰ ত্ৰিভুজ কি হয়,
যে শীৰ্ষবিন্দুৰ পৰা যদি আমি ভূমিলৈ কি টানো লম্ব টানো সেই লম্বটি কি হয় মাজভাগত পৰে গতিকে আমি ইয়াত লিখিব পাৰোঁ যে সমদ্বিবাহু ত্ৰিভুজৰ নাইবা আমি এনেকৈ লিখিব পাৰোঁ গতিকে EL ইকুৱেল টু LC EL ইকুৱেল টু LC এইটো হ'ব আমাৰ মধ্যবিন্দু আৰু ইয়াত আমি লিখিম সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষৰ পৰা টনা লম্বই ভূমিক সমদ্বিখণ্ডিত কৰে এইখিনি লিখাৰ পিছত এতিয়া আমি লিখিব পাৰোঁ এতেকে EL ইকুৱেল টু EL এইখিনি মান উলিয়াব যাম গতিকে আমাৰ EC ৰ আধা হ'ব গতিকে হাফ অফ EC গতিকে ইয়াত আমাৰ হাফ অফ EC ৰ মান হ'ল আমাৰ কিমান EC ৰ মান হ'ব আমাৰ 12 কাৰণ আমি EC মান আগতে 12 পাইছিলোঁ গতিকে ইয়াত 2 ৰে কেনসেল কৰিলে 6 সেন্টিমিটাৰ আমি কি পাম EL পাম এইখিনি 6 পাম আমি এইখিনি আমাৰ কি আছিল 12 আৰু এইখিনি আমি 6 পালো এইখিনি 6 হ'ব এতিয়া আমাৰ এই ত্ৰিভুজটোৰ যেটো উন্নতি আছে অৰ্থাৎ এইটো লম্ব এই লম্বৰ মান উলিয়াব যাব লাগিব তো লম্ব ইয়াত কি হ'ব 90 ডিগ্ৰী কোণ আছে গতিকে এটা কি সমকোণী ত্ৰিভুজ গতিকে সমকোণী ত্ৰিভুজ যেটো আছে ত্ৰিভুজ BLE এর পৰা ইয়াত আমাৰ কৰ্ণটো হ'ব BE গতিকে কৰ্ণ স্কয়াৰ BE স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰোঁ তাৰপিছত BL লম্ব স্কয়াৰ প্লাস ভূমিটো হল আমাৰ EL স্কয়াৰ গতিকে ইয়াৰ পৰা আমি এটা কি কৰিব পাৰোঁ যে BL টো ৰাখি আমি BL স্কয়াৰ আমি BE স্কয়াৰ মাইনাস EL স্কয়াৰ কৰিব পাৰি কাৰণ এইটো হেফালে গলে কি হ'ব মাইনাস হ'ব BL টো থাকি গলে তো এতিয়া আমি যদি মান বহাই দিও BE এর মান কিমান আছিল BE এর মান আছিল 10 ইয়াত আমি আগতে BE এর মান পাইছিলো BE 10 গতিকে মাইনাস EL এর মান কিমান 6 গতিকে 6 স্কয়ার 10 স্কয়ার ভাঙিলে হ'ব আমাৰ 100 আৰু 6 স্কয়ার ভাঙিলে কিমান হয় 36 গতিকে ইয়াত কিমান থাকিব আমাৰ 64 আৰু ইয়াত স্কয়ার আছে গতিকে 64 আমি যদি স্কয়ার উঠাই দিও ইয়াৰ পৰা BL থাকিব গতিকে BL এর মান ইয়াত ৰুট ওভাৰ আহি যাব তাৰ পিছত BL এর মান আমি কিমান পাম 64 এর বর্গমূল হল 8 গতিকে 8 সেন্টিমিটার আমি পাম BL এর মান এটো আমাৰ লম্বৰ মান 8 সেন্টিমিটাৰ হ'ব ইয়াতে আমাৰ যেটো লম্ব আছিল হেটো 8 সেন্টিমিটাৰ আমি পাম তাৰ পিছত এটা আমি উন্নতিৰ মান পালো এটা আমি এই যেটো চিত্ৰ আছে আমাৰ ট্ৰেপেজিয়াম এই ট্ৰেপেজিয়ামটো কালি আমি উলিয়াম গতিকে ট্ৰেপেজিয়ামটো এতিয়া দুটা ভাগত ভাগ কৰা আছে এটা হল ত্ৰিভুজ আৰু এটা হল সমান্তৰিক এতেকে ABCD ট্ৰেপেজিয়ামৰ কালি ABED সমান্তৰিকৰ কালি প্লাস ত্রিভুজ BEC কালি তে দুটা আছে ইয়াতে গতে সমান্তৰিকৰ কালিৰ সূত্ৰ হল ভূমি পূৰণ উন্নতি তো এই সমান্তৰিকটোৰ ভূমি হল আমাৰ আমি এইটো ধৰো যেটো আমি ধৰিব পাৰো ইয়াত ভূমিটো হল এটো উন্নতি আছে এটো ভূমি হ'ব আমাৰ গতিকে ইয়াত কি হ'ব ভূমি DE ইনটু উন্নতি হল BL প্লাস ত্রিভুজৰ কালিৰ সূত্ৰ হল হাফ ইনটু ভূমিটো হল আমাৰ EC উন্নতিটো হল আমাৰ BL গতিকে ইয়াত আমাৰ মান কিটা বহাই দিলে ডি এর মান হল 15 BL এর মান হল 8 হাফ ইনটু EC এর মান হল 12 আর BL এর মান হল 8 গতিকে এটা যদি আমি 8 15 হিসাব কৰো তেতিয়া 8 15 তো কিমান হয় 120 আর এটো 2 6 বার যাব 6 8 গুণ 48 গতিকে এই দুটা যোগ কৰি দিলে আমি কিমান পাম
168 সেন্টিমিটাৰ স্কোৱাৰ। গতিকে এই ট্ৰেপেজিয়ামটোৰ কালি আমি কিমান পাম? 168 সেন্টিমিটাৰ স্কোৱাৰ। গতিকে আমি এইটো কালি পালোঁ। এতিয়া আমি কি কৰিম? 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ ক্ৰমে 10 ডেকামিটাৰ আৰু 5 ডেকামিটাৰ। যদি সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 40 মিটাৰ তেন্তে ট্ৰেপেজিয়ামটোৰ কালি বৰ্গ ডেকামিটাৰত নিৰ্ণয় কৰা। গতিকে ইয়াত আমাৰ এইটো আমাৰ সমান্তৰাল বাহু দুটা ডেকামিটাৰত আছে আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সেইটো মিটাৰত আছে। এইটো আমি ডেকামিটাৰ বনাব লাগিব। গতিকে ডেকামিটাৰত বনালেহে আমি কি কৰিব পাৰিম? কালিটো ডেকামিটাৰত নিৰ্ণয় কৰিব পাৰিম। এতিয়া ইয়াত আমাৰ যিখিনি দিয়া আছিল আমি লিখি লৈছোঁ। গতিকে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে হ'ল A = 10 ডেকামিটাৰ, B = 5 ডেকামিটাৰ আৰু উচ্চতা 40 মিটাৰ। কালি বৰ্গ ডেকামিটাৰত নিৰ্ণয় কৰিব লাগে। গতিকে এইটোক আমি জানিব লাগিব যে ডেকামিটাৰ 1 ডেকামিটাৰত কিমান। গতিকে উচ্চতাটো আমাৰ কি আছে? যেহেতু আমাৰ ইয়াতে উচ্চতা আছে কিমান? উচ্চতা h 40 মিটাৰ। তো 1 মিটাৰত কিমান ডেকামিটাৰ সেইটো আমাৰ জানিব লাগিব। 1 মিটাৰত কিমান ডেকামিটাৰ? 1/10 ডেকামিটাৰ হ'ব। ডেকামিটাৰ। গতিকে 40 মিটাৰত আমাৰ হ'ব 40 ইনটু 1/10 ডেকামিটাৰ। ইয়াত আমাৰ 0 আৰু 0 কেঞ্চেল যাব। গতিকে 4 ডেকামিটাৰ আমাৰ হ'ব উচ্চতা। তো উচ্চতাটো আমি পালোঁ। এতিয়া আমি কি কৰিম? কালি নিৰ্ণয় কৰিম। গতিকে ট্ৰেপেজিয়ামৰ কালি ইকুৱেল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা বা উন্নতি। তো ইয়াত 1/2 সমান্তৰাল বাহু দুটা, এটা হ'ল আমাৰ 10 ডেকামিটাৰ আৰু এটা হ'ল আমাৰ 5 ডেকামিটাৰ আৰু উচ্চতা আমি 4 পালোঁ। গতিকে ইয়াত আমি 2 4ৰ ভিতৰত দুবাৰ হৰণ যাব। এতিয়া কি কৰিব পাৰোঁ? আমি এই দুটা যোগ কৰোঁ, 15 হ'ব আৰু 2 পূৰণ হ'ব। তো 15 গুণে 30 ডেকামিটাৰ হ'ব। বৰ্গ ডেকামিটাৰ হ'ব, অৰ্থাৎ স্কোৱাৰ। তো এইখিনি আমাৰ কালি হ'ব। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 13 নম্বৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম। 13 নম্বৰ প্ৰশ্নটোত পোৱা হৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে 20 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ। যদি ই এটা সমদ্বিবাহু ট্ৰেপেজিয়াম হয় আৰু সমান বাহু দুটা প্ৰতিটোৰ মাপ 13 সেন্টিমিটাৰ তেন্তে ইয়াৰ কালি কিমান হ'ব উলিয়াব লাগে। গতিকে আমি 11 নম্বৰ প্ৰশ্ন আৰু 13 নম্বৰ প্ৰশ্ন আমাৰ একেই ধৰণৰ, নিয়মবোৰ একে আৰু ইয়াত কেৱল কি আছে? মানবোৰ বেলেগ বেলেগ দিয়া আছে। গতিকে আমি কি দিয়া আছে এইখিনি লিখি লৈছোঁ। ইয়াত আমাৰ দিয়া আছে যে আমি ধৰিছোঁ যে ABCD এটা কি? ট্ৰেপেজিয়াম। ABCD এইটো এটা ট্ৰেপেজিয়াম আৰু আগৰ দৰে আমি এইটো BE আমি AD ৰ সমান্তৰালকৈ 13 সেন্টিমিটাৰ আঁকিছোঁ এইটো আৰু এইটো লম্ব। তাৰপিছত ইয়াত সমান্তৰাল বাহু দুটা AB 10 সেন্টিমিটাৰ, CD 20 সেন্টিমিটাৰ। অসমান্তৰাল বাহু দুটা হ'ল AD আৰু BC সমান 13 সেন্টিমিটাৰকৈ। এইটো 13 আৰু এইটো 13 অসমান্তৰাল এই দুটা। গতিকে এইটো যদি আমি এইটোৰ সমান্তৰালকৈ আঁকো তেতিয়াহ'লে আমাৰ কি হ'ব? এইটো 10 আৰু এইটো 10 হ'ব। গতিকে এইখিনিৰ মান হ'ব আমাৰ কি? 10। তাৰপিছত বাকী এইখিনি আমাৰ গোটেইখিনি আছিলে 20, বাকী এইখিনি থাকিব আমাৰ 10 সেন্টিমিটাৰ। গতিকে 10ক আমি সমান দুটা ভাগত ভাগ কৰি লিখিব 5-5কৈ পৰিব। আমি আগৰ দৰে লিখিব লাগিব। আগৰ যিটো আমি 11 নম্বৰ প্ৰশ্নটোত কৰিছিলোঁ ঠিক একেদৰে আমি এইটো কৰিম। তো ইয়াত আমাৰ অংকন কৰিব লাগে। অংকনত লিখিব লাগিব BE সমান্তৰাল AD আৰু BL লম্ব EC
অকা হল তাৰপিছত যাতে আমাৰ কি হয় এ বি ই ডি সমান্তৰিক হয় এইটো তো আমি জানো যে সমান্তৰিকৰ কি হয় বিপৰীত বাহুবোৰ সমান তো আমি লিখিব পাৰো যে এ বি ইকুৱেল ডি ই ইকুৱেল টু 10 সেন্টিমিটাৰ তাৰপিছত আৰু EC ইকুৱেল টু DC মাইনাছ DE তো DCৰ মান হল আমাৰ 20 সেন্টিমিটাৰ আৰু DE হল আমাৰ 10 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা আমাৰ কিমান থাকিব 10 সেন্টিমিটাৰ থাকিব তো এইখিনি গোটেইখিনিৰ পৰা আমি যদি এই 10 বাদ দিও গোটেইখিনি আছিল 20 20ৰ পৰা 10 গলে 10 থাকিব এই EC ৰ মান পালো আমি এতিয়া আকৌ ত্ৰিভুজ BEC ৰ BE ইকুৱেল BC তো এইটো আমাৰ BE ইকুৱেল BC তাৰ মানে কিমানকৈ হ'ব ইহতে 13 সেন্টিমিটাৰকৈ হ'ব যেটা আমাৰ কি আছিলে BC 13 আছিলে তাৰ পিছত আমি এইটো এটা কি পাম যে সমদ্বিবাহু ত্ৰিভুজ পাম গতিকে এইটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হলে আমাৰ দুটা বাহু সমান হ'ব লাগে গতিকে আমি ক'ব পাৰো যে ত্ৰিভুজ BEC সমদ্বিবাহু ত্ৰিভুজ তো এইটো সমদ্বিবাহু ত্ৰিভুজ বুলি আমি ক'ব পাৰো আৰু সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা যেটো আমি লম্ব টানো হেতু কি হয় ভূমিটোক সমদ্বিখণ্ডিত কৰে যাৰ কাৰণে কি কৰিব লাগিব এটো গতিকে আমি লিখিব পাৰি যে EL ইকুৱেল টু LC আৰু এটো লিখিম কি আমি যে সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষৰ পৰা টনা লম্বই ভূমিক সমদ্বিখণ্ডিত কৰে সেই হেতুকে আমি লিখিব পাৰো এতেকে EL ইকুৱেল টু হাফ অফ EC EL হল এইখিনি আমাৰ EC ৰ আধা হ'ব গতিকে হাফ অফ EC ৰ মান আমি কিমান পাইছিলো EC আমি 10 পাইছিলো গতিকে 2 এৰে কাটিলে আমি কিমান পাম 5 পাম আমি 5 সেন্টিমিটাৰ হ'ব আমাৰ EL ৰ মান গতিকে এটো আমি পালো এতিয়া আমি যদি লম্বৰ মান উলিয়াব যাও এটো যেটো আমাৰ লম্ব আছিলে BL গতিকে এইটো এটা কি হ'ব সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰি তো পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হয় কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ তো ত্ৰিভুজ কোনটো হ'ব আমাৰ BEC সমকোণী ত্ৰিভুজৰ পৰা আমি লিখিব পাৰি যে BE স্কয়াৰ ইকুৱেল BL স্কয়াৰ প্লাস EL স্কয়াৰ গতিকে ইয়াত আমাৰ BL ৰ মান উলিয়াব লাগে গতিকে আমি EL টো ইফালে দিলে কি হ'ব যে BL স্কয়াৰ BE স্কয়াৰ মাইনাস EL স্কয়াৰ হ'ব তো BL ৰ মান কিমান আছিল BL ৰ মান নাই গতিকে BL স্কয়াৰটো আমি উঠাই দিলে ইফালে ৰুট ওভাৰ আহিব যাৰ কাৰণে ইয়াত BE ৰ মান আছিল আমাৰ BE ৰ মান হল আমাৰ 13 গতিকে 13 স্কয়াৰ EL ৰ মান হল 5 গতিকে 5 স্কয়াৰ
এতিয়া 169 মাইনাছ 25 ইয়াৰ পৰা যদি আমি মাইনাছ কৰোঁ 25ক তেতিয়াহ'লে 144 থাকিব আৰু 144ৰ বৰ্গমূল হ'ল কিমান BL ইজিকেল টু 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ এতিয়া আমি ট্ৰেপেজিয়ামটোৰ কালি উলিয়াব লাগে এতেকে ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়াম ABCD ৰ কালি তো ইয়াত এটা সমান্তৰিক আছে আৰু এটা কি আছে ত্ৰিভুজ আছে তো ABED সমান্তৰিকৰ কালি প্লাস ত্রিভুজ BEC ৰ কালি তো ইয়াত সমান্তৰিকৰ কালিৰ সূত্ৰ হল ভূমি পূৰণ উন্নতি তো DE হল ভূমি উন্নতিটো হল আমাৰ BL প্লাস BEC ত্রিভুজৰ কালিৰ সূত্ৰ হল হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমিটো হল আমাৰ EC আৰু উন্নতিটো হল আমাৰ BL গতি ইয়াত DE ৰ মান হল 13 আৰু BL ৰ মান হল আমি কিমান পাইছো BL ৰ মান 12 তাৰ পিছত হাফ ইনটু EC ৰ মান হল আমাৰ EC ৰ মান 10 আৰু BL ৰ মান হল 12 তো ইয়াত আমি 12 13 গুণ 156 হ'ব প্লাস এইটো 2 এর যদি আমি কাটি দিও 6 6 10 গুণ 60 এতিয়া আমি এই দুটা যোগ কৰিলে কিমান পাম 60 156 612 216 সেন্টিমিটার স্কয়ার এইখিনি হ'ব আমাৰ এই ট্ৰেপেজিয়ামটোৰ কালি এতিয়া আমি এইখিনি আনসাৰ পালো গতিকে এই ভিডিওটোত এই তিনিটা প্ৰশ্নৰ সমাধান আমি আলোচনা কৰিলো গতিকে ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ